অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল ছিংগাপুৰ আৰক্ষীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আপোনালোকে চাগে গম পাই আছে ছ'চিয়েল মিডিয়াত কিছুমান ফকতীয়াই কি কৈ আছে যে 6 প্ৰৱাসী অসমীয়া গ্ৰেপ্তাৰ হৈছে, কিন্তু গ্ৰেপ্তাৰ হৈছে জানো? আপোনালোকে চাব লাগিব ভিডিঅ'টো শেষলৈ। বন্ধু বান্ধৱীসকল, অৱশেষত দুখনকৈ এজাহাৰ দিয়াৰ পিছত ছিংগাপুৰ আৰক্ষীৰ হাতত দুলু আহমেদে ইতিমধ্যে কি কৰিছে, সেই 6 প্ৰৱাসী অসমীয়াক তেওঁলোকে জেৰাৰ সন্মুখীন কৰাইছে আৰু তেওঁলোক কাঠগড়াত উঠাইছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, কিন্তু মিডিয়াই কৈ আছে কি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। অহা 13 তাৰিখেহে আছে তেওঁলোকৰ আকৌ শুনানি। গতিকে বন্ধু বান্ধৱীসকল, দুলু আহমেদে এবাৰো নহয় 2-3বাৰকৈ তেওঁলোকক কি কৰিছিলে, ছিংগাপুৰ আৰক্ষীৰ ওচৰত তদন্তৰ কাৰণে এজাহাৰ দিছিলে আৰু সেই 6 প্ৰৱাসী অসমীয়াই প্ৰথমতে মুখ খোলা নাছিলে, তাৰ পিছত এতিয়া লাহে লাহে মুখ খুলিছে। মুখ খুলিলেও কি হ'ব, তেওঁলোকে সকলো মিলি কৰি কি কৰিলে, এজনক ইতিমধ্যে আমাৰ মাজৰ পৰা লৈ গ'ল আৰু সকলোৰে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমাৰ মাজৰ পৰা যেতিয়া লৈ গ'ল, আজি 5 মাহ হ'বলৈ আৰু 2-3টামান দিন আছে। গতিকে বন্ধু বান্ধৱীসকল, ন্যায় এতিয়ালৈকে নাপালে আৰু কোনো কালে ন্যায় নাপায়ো। এইখন আজি এটাক কালি এটাক এইখন ভেকু ভাওনা কৰি পেলাই এনেকৈ থাকি মানুহৰ মাজৰ পৰা কি কৰিছে, ইতিমধ্যে শেষ কৰিছে। মানে জুবিন গাৰ্গৰ ন্যায় নামত এতিয়া চলি আছে কি আপোনালোকে জানেই, যোনে ন্যায় কাৰণে মাত মাতে বা ন্যায় হকে কোনোবাই যদি মানে দাবী কৰে যে ন্যায় পাবই লাগিব, তেতিয়া তেওঁলোকক কিছুমান ভুৱা গোচৰ জাপি দি পেলাই সুমুৱাই থৈ দিয়ে বা সমাজৰ পৰা কিছুমান এলাগী কৰে। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে, কিছু লোকে মুখ খোলে আৰু কিছু লোকে মুখ নুখোলে। বাৰু যি কি নহওক, দুলু আহমেদ প্ৰথমটো হেৰিত মানে সফল হৈছে বুলি ক'ব পাৰি। ন্যায় পাওক নাপাওক, কিন্তু তেওঁ এজাহাৰৰ ভিত্তিতেই কি হৈছে, সেই 6 প্ৰৱাসী অসমীয়াক তেওঁলোকে মাতি আনিছে আৰু কাঠগড়াত থিয় কৰাই পেলাই সোধ-পোছ কৰিছে। আমি চকুৰে নেদেখো, চকুৰে দেখি থকা অৱস্থাতে আপোনালোকে দেখিলে নহয়নে, আৰু চকুৰে নেদেখো সৌ বিদেশত গৈ পেলাই আমি কিবা কৰিব পাৰিম জানো? কিন্তু সেই দুলু আহমেদে নিজা খৰচত গৈ পেলাই তেওঁ মানে তেওঁৰ লগত, জুবিন গাৰ্গৰ লগত তেওঁ কোনো হেৰি নাছিলে, তেজৰ সম্পৰ্ক নাই, কোনো নাই, কিন্তু তেওঁ আছিলে এটা ভাল সম্পৰ্ক আৰু সেইকাৰণে প্ৰথমজন বুলি ক'ব লাগিব, সেই দুলু আহমেদে গৈ পেলাই তাত গোচৰ তৰিছিলে। বন্ধু বান্ধৱীসকল, দুলু আহমেদে আজি সুন্দৰকৈ কথাখিনি কৈছে আৰু বহুতে ক'ব বিচাৰে যে এয়া হ'ল মানে ৰাজনীতি, কিন্তু দুলু আহমেদ বাৰু কোনোবা ৰুলিং চৰকাৰৰ তলত আছে নেকি, বা তেওঁ দলটো কোনোবা কংগ্ৰেছৰ দল বা কোনোবা বিজেপি দল তেনেকুৱা আছে নেকি? তেওঁ দলটোত একোৱেই নাই, হয়নে নহয়? তেনেকুৱা এটা দলৰহে তেওঁ প্ৰাৰ্থী মানেনো কি আৰু কি ক'ম নোৱাৰো, তেওঁ নিজ মুখেৰে সুন্দৰকৈ আপোনালোকক বুজাই কৈছে। গতিকে এটা কথা ভাল লাগিছে, তেওঁৰ কাৰণে আজি মুখ খুলিবলৈ বাধ্য হৈছে, হয়নে নহয়? সেই 6 প্ৰৱাসী কালপিতকেইটাই মুখ খুলিবলৈ বাধ্য হৈছে। এইফালেতো এইকেইটাতো বাৰু আছেই, এইবিলাকৰ আজিকালি কি জানেনে, নাম ল'বলৈ ঘিণ লাগে। আৰু সঁচাকৈ এতিয়াও ময়ো মানে আঁতৰি আহিছোঁ, মানুহৰ দেখিছোঁ ন, মানুহৰ ভাৱ ভংগী ধাৰা দেখিছোঁ, তেওঁলোকৰ জুবিন ফেন ক্লাবৰ তেওঁলোকৰ সেই নতংকীবিলাকো দেখি আছোঁ। গতিকে আৰু কিছু এচামে কৈ আছে কি বোলে নতুন চিনেমাৰ কাৰণে বোলে তেওঁলোকে যা যোগাৰ কৰিছে। হাই বিধাতা, কিনো ক'ব আৰু, ক'লেওহে লাগে জগৰ, নক'লেওহে মানে নোৱাৰো, মানে কিবা ফটামুখ, মানে কি ক'ব আৰু। আকৌ তেওঁলোকৰ নতুন চিনেমাৰ পৰিকল্পনা কৰিছে, যি কৰে কৰি থাকক, কিন্তু আমাক চিনেমা নালাগে দেই, আমাক লাগে জুবিন গাৰ্গৰ ন্যায়হে। এতিয়া জুবিন গাৰ্গ ঢুকোৱাৰ পিছত প্ৰথমটো তেতিয়াতো পূজাতেতো ঢুকাইছে নহয় জানো, সেই পূজা কেনি গ'ল, বিহু কেনি গ'ল, বিহুটোতো বাৰু এই মাঘৰ বিহুটো যিকোনো এটা হেৰি কৰি পেলাই খেদাবই লাগিব, নিয়ম নহয়নে? আৰু লাহে লাহে তেওঁ আমাৰ মাজৰ পৰা কি কৰিছে, মানে মানুহবিলাকে পাহৰাবলৈ চেষ্টা কৰিছে এচাম ধুৰন্ধৰে, আৰু সেই ধুৰন্ধৰ যাকে কিন্তু একদম তেওঁলোকে ছ'চিয়েল মিডিয়াত পূৰা দৃষ্টিগোচৰ কৰি আছে, কোনে কি কয় কোনে কি নকয়। কিন্তু যিয়ে নহওক, দুলু আহমেদ এক ঢাপ হ'লেও তেওঁ আগবাঢ়িছে। ন্যায় পোৱাব পাৰে নোৱাৰে আপোনালোকেতো জানেই, আজিকালি চব টকাৰ খেল, কোনো এইবিলাক মানে আৰু কি ক'ম আৰু। যিয়ে নহওক, আপোনালোকে নিজ মুখেৰে শুনক তেওঁলোকৰ কথাখিনি। ছিংগাপুৰৰ কৰনাছ আদালতত হাজিৰ হ'বলৈ বাধ্য হ'ল 6 প্ৰৱাসী অসমীয়া। শুনানিত উপস্থিত থাকিল জুবিন গাৰ্গৰ পৰিয়ালৰ লোকো। জুবিন গাৰ্গৰ হত্যা আৰু ন্যায় প্ৰদানৰ বাবে যুঁজি অহা দুলু আহমেদে প্ৰাতঃ টাইমৰ সৈতে দিয়া এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয়।
দাদা নমস্কাৰ, মই প্ৰাত টাইমৰ পৰা খনীন্দ্ৰ কলিতাই কৈছিলো। হয় নমস্কাৰ। হয় হয়, আমি এটা বাতৰি ইতিমধ্যে আমি দেখিবলৈ পাইছো যে ছিংগাপুৰৰ আদালতত আমাৰ যিকেইজন প্ৰৱাসী ভাৰতীয় আছিলে তেওঁলোকক হিয়াৰিঙৰ বাবে মতা হৈছে। তেওঁলোকক ইতিমধ্যে কাঠকৰালত উপস্থিত কৰাইছে ছিংগাপুৰ আদালতে। আৰু আমি যিহেতুকে পাই আহিছো যে ছিংগাপুৰত যিখন এজাহাৰ দাখিল কৰা হৈছিল সেই এজাহাৰখন আপুনি নিজাববীয়াকৈ দিছিলে। এই সন্দৰ্ভত আমি প্ৰাত টাইমৰ ফালৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো। মই উত্তৰ দিয়াৰ পিছতেই মোৰ গোচৰ পঞ্জীয়ন হৈ তদন্ত আৰম্ভ হৈছিলে। হয় আৰু সেই তদন্তৰ প্ৰক্ৰিয়া হিচাপে ধৰি লওক আদালতত শুনানি আৰম্ভ হৈছে। হয় আৰু ইতিমধ্যে শুনানি পৰ্ব সমাপ্ত হৈছে হয় যোৱা পৰহি। হয় এতিয়া অহা 13 ফেব্ৰুৱাৰী তাৰিখে শুনানি মানে যিটো জাজমেণ্ট ডেলিভাৰ কৰিব হয় আৰু হয় হয় জাজমেণ্টটো ৰিজাৰ্ভ ৰাখিছে। হয় হয় গতিকে 13 তাৰিখৰ ভিতৰত আপোনালোকে 13 তাৰিখে গম পাই যাব যে জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ হয় সেইটো ছিংগাপুৰত চলিব নে নচলে। হয় হয় কিন্তু আচৰিত লাগিল যিটো সময়ত চৰকাৰখনে ন্যায় দিব বুলি কৈ আছে হয় সেইখন চৰকাৰে ছিংগাপুৰৰ গোচৰত কোনো অধিবক্তা নিয়োগ নকৰিলে। যে এই হত্যাৰ গোচৰ এইটো হত্যাৰ গোচৰ আছিল, ইয়াত 5 গৰাকী গ্ৰেপ্তাৰ হৈছে, এতিয়ালৈ বৰ্তমান জেলত আছে এই ইয়টত থকা 16 গৰাকীৰ ভিতৰত। হয় কোনো ধৰণৰ চৰকাৰৰ পদক্ষেপ নাই। তাৰমানে চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিব বিচৰাই নাই। হয় হয় গতিকে তথাপিও যিহেতু মোৰো গোচৰ আছে আৰু পৰিয়ালৰ লোকো গৈছে হয় আদালতত, হয় গোটেই আপোনাৰ শুনানি ইতিমধ্যে হিয়াৰিংটো হৈ গ'ল, হয় শুনানি পৰ্ব সমাপ্ত হ'ল। এতিয়া কেৱল যিটো জাজমেণ্ট সেইটো অহা 13 তাৰিখে ৰাজহুৱা কৰিব। আমি আমাৰ দৰ্শকসকলৰ ফালৰ পৰা আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি ছিংগাপুৰত সশৰীৰে গৈ উপস্থিত হৈছে, তাৰ যিটো পৰিৱেশ আপুনি অধ্যয়ন কৰিছে, তাৰ প্ৰশাসনৰ লগত আপুনি যোগাযোগ কৰিছে, তেনে এটা অৱস্থাত আপুনি অন্তিম অৱস্থাত কেনেকুৱা এটা ৰিজাল্ট ওলাব বুলি আপুনি চাওক, প্ৰথমৰ পৰা মই 3বাৰ গলো এতিয়ালৈ, আৰু মই যেইবাৰে গৈছো আপোনালোকে ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত গম পাইছেই, সংবাদ মাধ্যম যোগে। হয় প্ৰথমৰ পৰা ছিংগাপুৰ পুলিচে সেই পানীত ডুবি মৃত্যু হোৱা বুলি যিটো কৈ আছে হয় এইটো যোৱা 14 জানুৱাৰীতো একেটাই কথা কৈছিলে। তাৰ মাজতো 3বাৰকৈ ক'লে এতিয়ালৈ। হয় মই 2বাৰকৈ গোচৰ দিলো, আপোনালোকে গম পায়। এবাৰ মই 15 অক্টোবৰত দিলো হয় আৰু এবাৰ মই 2 হেৰিত দিলো, যোৱা ডিচেম্বৰত দিলো। হয় মই কৈছো যে ডুবি মৰাৰ আঁৰত ৰহস্য আছে, গতিকে তদন্ত কৰিব লাগে আকৌ ভালদৰে। এইটো 2বাৰ মই ছেকেণ্ড গোচৰটো দিলো। হয় কিন্তু মই যি ধৰণে ধৰি লওক 2বাৰকৈ যাই গোচৰ দিছো, আৰু সেই ধৰণে চৰকাৰখনো ক'ব লাগিছিলে। আৰু চৰকাৰখনৰ মই দেখিলো মানে ন্যায় প্ৰক্ৰিয়াটো ছিংগাপুৰত একেবাৰে চৰকাৰখনে এৰি দিয়াৰ নিচিনা হৈছে, যাৰ বাবে আমাৰ কষ্ট হৈছে। তথাপিতো আদালতে কি ৰায় দিয়ে আমি 13 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। বহুতে ক'ব বিচাৰে এয়া হেনো আপোনাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটা পদক্ষেপ বুলি ক'ব বিচাৰে, কিন্তু আপুনি বাৰে বাৰে ছচিয়েল মিডিয়াত জনাই আহিছে যে আপুনি এগৰাকী অসমীয়া হিচাপে, জুবিন গাৰ্গৰ এগৰাকী শুভাকাংক্ষী হিচাপে আপুনি এই পদক্ষেপ লৈছে। দৰাচলতে আমাৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰে আপুনি কিহৰ বাবে ইমান এটা পদক্ষেপ লৈছে। আপুনি নিজৰ গাঁঠিৰ ধন ভাগি বাৰে বাৰে আপুনি ছিংগাপুৰত গৈ তেনেকুৱা অভিযোগ দাখিল কৰিলে কিয়? প্ৰথম কথা চাওক, জুবিন গাৰ্গৰ এই যিটো ন্যায় প্ৰক্ৰিয়া তেখেতৰ হত্যাৰ পিছত আৰম্ভ হৈছে, মই সেই সময়খিনিত মই গোচৰ নিদি মই কেতিয়া 10 বছৰ পিছত দিলে ভাল হ'ব নেকি? নে গোচৰটো শেষ হৈ যোৱাৰ পিছত দিলে ভাল হ'ব? এতিয়া একাংশই ক'ব বিচাৰিছে যে ৰাজনীতি কৰি, কি ৰাজনীতি? মই নিজে বুজি নাপাওঁ কি ৰাজনীতি। কি TMCৰ চৰকাৰ হ'ব নেকি অসমত? আৰু আহি গ'ল ইলেকশ্যন খেলা। মইতো 2টাকৈ বিধানসভা খেলিছো, 3 নম্বৰ বিধানসভা খেলিম। তাত জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ লগত কি সম্পৰ্ক আহিল? মই কি জুবিন গাৰ্গৰ নাম লৈ কিনে প্ৰচাৰ কৰিম নেকি? জুবিন গাৰ্গৰ হত্যাটো যিখিনি সময়ত হৈছে সেইখিনি সময়ত নিৰ্বাচনটো আহিছে, সেইকাৰণে ক'ব চান্স পাইছে। আজি নিৰ্বাচন নহলে নকলে হয়, কাৰণ মইতো কোনো ডাঙৰ দল এটাত নাই, মই TMC দলত আছো। ইয়াতে আমাৰ বিধায়কো নাই, সাংসদো নাই, চৰকাৰো নাই, আৰু আমাৰ চৰকাৰ নহয় ইয়াতে। মই কেতিয়া ৰাজনীতি কৰিলো যে মই ক'লো যে আমাৰ চৰকাৰ হ'ব, মই জুবিন গাৰ্গৰ ইছ্যুটোত ভালদৰে লাগিছো, TMCক ভোট দিয়ক, আমি চৰকাৰ, আমি প্ৰাৰ্থীয়ে নিদিওঁ সিমান। 35ৰ পৰা 40 গৰাকী দিম। আৰু যিসকলে ক'ব খুজিছে এইবিলাক বেছিভাগ কংগ্ৰেছী তাৰে, আৰু বিজেপিৰহে IT চেলৰ তেখেতসকলে ৰাজনীতি আৰু ভালে হৈছে। মোৰ নিচিনা ৰাজনীতি কৰক নাই, এনেকুৱা 10 জন ওলাই আহক, আৰু কিজানি ন্যায়টো সোনকালেই পালে হয়। মই যদি ৰাজনীতি কৰিছো, কি বেয়া কৰিছো মই? তেনেকুৱা ৰাজনীতিক লাগে নে নালাগে অসমৰ ৰাইজক? নিশ্চয় লাগে।
হয়নে নহয় কথাটো? নিশ্চয় নিশ্চয়। যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰলৈ মই যদি নিজে খৰচ কৰি 3বাৰকৈ ছিংগাপুৰৰ কাৰণে ন্যায় বিচাৰিছো আৰু তাত যদি মই সঁচাকৈ ৰাজনীতি কৰিছো, মোৰ নিচিনা ৰাজনীতি সকলোৱে কৰক বুলি কৈছো। বিধায়ক বিলাকে কৰক, হয়, মন্ত্ৰী সাংসদ বিলাকে কৰক। এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি যুঁজি আছে আৰু এটা পৰিয়াল, যিটো পৰিয়ালে অসম চৰকাৰৰ পৰা ইতিমধ্যে বহুত সা সুবিধা লাভ কৰিছে, সেয়া হ'ল শ্যাম কানু মহন্তৰ পৰিয়াল। আৰু তেওঁৰ যিজন ককায়েক ননীগোপাল মহন্ত, আমাৰ সন্মানীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ এখন গুৰুত্বপূৰ্ণ এখন আসনত তেওঁ অধিষ্ঠিত হৈছে। তেওঁৰ বিৰুদ্ধে আপুনি মাত মতাৰ বাবে আপোনাৰ ওপৰত মানহানি মোকৰ্দমা পৰ্যন্ত তেওঁ কৰিছে। 100 কোটি টকাৰ মানহানি কৰিছে। তেনেকা মানহানিৰ গোচৰ লাখ লাখ চলি আছে ইয়াতে। যদি গোচৰৰ ভয় দেখাই মোৰ মুখখন বন্ধ কৰিব লাগিছে, এইটো ভুল ভাবিছে। মইতো তাৰ পিছতো প্ৰতিক্ৰিয়া দি আছো। মানে অসমত সম্ভ্ৰান্ত পৰিয়ালৰ নামত তেখেতসকলৰ যিটো দালাল ৰাজ, সেইটোতো মই মুকলি কৰি দিছো। তাত মোৰতো ৰাজনীতি নাই। মানে এই পৰিয়ালটো হত্যাৰ গোচৰৰ লগত জড়িত, গোটেই সা সুবিধা পাইছে। গতিকে সেই পৰিয়ালটোক মই সমালোচনা কৰিছো, যাৰ বাবে মোৰ ওপৰত মানহানি। ইহঁতৰ এটা গ্ৰুপ এটা আছে, সম্ভ্ৰান্ত পৰিয়াল, মানে অসমৰ এটা গ্ৰুপ এটা আছে। তেখেতসকলে এনেকুৱা মানহানি গোচৰ দি ভয় খুৱাই ফুৰিছে। 100 কোটি টকাৰ মানহানি গোচৰ আজিলৈ ভাৰতবৰ্ষৰ খুব সম্ভৱ MS ধোনী ক্ৰিকেটাৰ তেওঁৰ ওপৰত কৰিছে। মানে তেওঁ কৰিছিলে কোনোবা এগৰাকীৰ ওপৰত। আমাৰ তেখেতসকল মানে দালালি পৰ্যায়ত তেখেতসকলৰ ইমান জিভাখন ডাঙৰ হৈ গৈছে, মানে কোটিৰ তলত কথাই নাপাতে দালালি। এইবিলাক গোচৰ চলি থাকিব, যাই থাকিব আদালতত। এইবিলাক মই ইমান খাতিৰ কৰা মানুহে নহয়। ঠিক আছে, মই এইখিনি আপোনাৰ পৰা জানিবলগীয়া আছিল, আৰু কিবা থাকিলে আপোনাক নিশ্চয় যোগাযোগ কৰিম। হয়, ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। বাধ্য হল 6 প্ৰৱাসী অসমীয়া। ক্ৰেজি মাংকি বুক কৰিছিল তন্ময় ফুকনে। বুধবাৰেও হাজিৰ হলহি অভিমন্যু তালুকদাৰ, পৰীক্ষিত শৰ্মা, ৱাজিদ আহমেদ আৰু ভাস্কৰ জ্যোতি দাস। ধাৰাবাহিকভাৱে 2 দিন ধৰি চলিল শুনানি। জুবিন গাৰ্গ নামৰ সত্তাটো আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ 5 মাহ হবলৈ মাজত মাথো কেইটামান দিন। 4 ফেব্ৰুৱাৰী জুবিন গৰিমা 1 হোৱাৰ আজি 24তম বাৰ্ষিকী। বিবাহ বাৰ্ষিকীৰ দিনটোতেই ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিছে জীৱন মৃত্যুৰ মাজৰ সময়খিনিৰ তদন্ত। কেনেকৈ আমাৰ আৱেগ মৰমৰ মানুহজন হেৰাই গ'ল তাৰ গুপুত তথ্যৰ সন্ধানত চলিছে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজনৰ ধাৰাবাহিক জেৰা। অসমত বৰমতা দেখুওৱা প্ৰৱাসী অসমীয়া কেইজনৰ ভিতৰত 14 জানুৱাৰীৰ শুনানিত ৰূপকমল কলিতাই সাক্ষ্য প্ৰদান কৰিছিল। তাৰ বিপৰীতে মঙলবাৰে কৰোনাৰ্ছৰ ধাৰাবাহিক প্ৰশ্নৰ সন্মুখীন হ'ব লগা হ'ল ধুৰন্ধৰ তন্ময় ফুকন, দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, প্ৰতিম ভূঞা, জিয়ালানচাঁদ নাৰ্জাৰী। হাৰ্থবগৰাকীক অন্তিম সময়ত মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ মূল অভিযুক্ত তথা সাক্ষী এইকেইটা। 8 ঘণ্টা জোৰা জেৰাৰ সন্মুখীন কেউজন প্ৰৱাসী। জেৰাৰ সময়ত এইটো তন্ময় ফুকনে স্বীকাৰ কৰিছে ক্ৰেজি মাংকি নামৰ য়টখন বুক কৰাৰ কথা। শুনানিৰ সময়ত সোধা হৈছিল সমগ্ৰ ঘটনাক্ৰম। বিৱৰি কৈছিল সমগ্ৰ ঘটনা। নিজক ধোৱা তুলসীৰ পাত সজাবলৈ আদালতত আপ্ৰাণ চেষ্টা কেউজন অভিযুক্তৰ। স্বীকাৰ কৰিছে জুবিন গাৰ্গক বিয়েৰ পান কৰোৱাৰ কথা। স্বীকাৰ কৰিছে জুবিন গাৰ্গ দুৰ্বল হৈ থকাৰ লগতে লাইফ জেকেট নিপিন্ধাকৈ পানীত নামি যোৱাৰ কথা। কৰোনাৰ্ছৰ প্ৰশ্ন, কিয় বিনা লাইফ জেকেটেৰে পানীত নামিবলৈ দিয়া হৈছিল? অকল কৰোনাৰ্ছেই নহয়, শুনানিত উপস্থিত থকা জুবিন গাৰ্গৰ খুৰায়েক মনোজ বৰঠাকুৰকো কেউজন অভিযুক্তক প্ৰশ্ন কৰাৰ সুবিধা প্ৰদান কৰে কৰোনাৰ্ছ আদালতে। সুবিধা পাই মনোজ বৰঠাকুৰে বহুখিনি প্ৰশ্ন কৰে তন্ময় ফুকন, দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, প্ৰতিম ভূঞাক। বহু প্ৰশ্নৰ উত্তৰ দিয়ে যদিও নিজকে বচাই যোৱাৰ কৌশল অৱলম্বন কৰাৰ চেষ্টাত নামিল কেউজন। ইফালে বুধবাৰে আদালতত হাজিৰ হয় অভিমন্যু তালুকদাৰ, পৰীক্ষিত শৰ্মা, ৱাজিদ আহমেদ আৰু ভাস্কৰ জ্যোতি দাস। এইকেইজনকো প্ৰায় 6 ঘণ্টা ধৰি জেৰা চলাই কৰোনাৰ্ছে। সমান্তৰালকৈ জেৰাৰ সন্মুখীন হয় মেৰিনা বিচৰ পোৰ্ট অফিচাৰ আলেকজেণ্ডাৰ ডিচুজা। সম্ভৱতঃ বুধবাৰৰ শুনানিয়েই হ'ব অন্তিম শুনানি। উল্লেখ্য যে পূৰ্বে ছিংগাপুৰৰ পুলিচ ফৰ্চৰ তদন্তকাৰী বিষয়া ডেভিড লিনে আদালতত লিখিত প্ৰতিবেদন দাখিল কৰিছিল, য'ত উল্লেখ কৰিছিল অত্যাধিক সুৰা পান কৰি পানীত নমাৰ কথা, যি কথা অসমৰ তদন্তত স্পষ্ট হৈছে। যদি বুধবাৰৰ শুনানি অন্তিম শুনানি হয়,
তেন্তে পৰৱৰ্তী তাৰিখত আদালতে ঘোষণা কৰিব ৰায়। আৰু যদি ৰায়ত গাফিলতিত ধৰা পৰে ছিংগাপুৰ আৰক্ষীয়ে ফৌজদাৰী গোচৰ চলাই নিয়াৰ নিৰ্দেশ দিব পাৰে। আৰু তেনে পৰিৱেশ পৰিস্থিতি আহে যদি এই দগাবাজ প্ৰৱাসী অসমীয়া কেইটা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই অতি প্ৰবল।